ৱেলকাম টু ৰঞ্জিতাছ ভিডিঅ'ছ মোৰ মৰমৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ স্পন্দন কিতাপত দিয়া অধ্যায় 9 শাস্ত্ৰীয় আৰু সু অভ্যাস পাঠ 1 সহজ অভ্যাসৰ সুফল পাঠত দিয়া আটাইবোৰ ক্ৰিয়াকলাপত দিয়া প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছা চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পোনপ্ৰথমতে পাবা ছাবস্ক্ৰাইব কৰা চবকে মোৰ ফালৰ পৰা ধন্যবাদ মৰমৰ ছাত্ৰ ছাত্ৰী ক্ৰিয়াকলাপ পাঠভিত্তিক প্ৰশ্ন দিয়া হৈছে 1 নং আলোচনা আৰু লিখো আহা আলোচনা কৰিম আৰু লিখিমো ঠিক আছে তোমালোকৰ কাৰণে মই আগতীয়াকৈ প্ৰশ্নৰ উত্তৰবোৰ লিখিয়ে ৰাখিছোঁ ক প্ৰশ্ন মুনীন্দ্ৰ ঘাই ঘৰলৈ কোন সময়ত গৈছিল প্ৰশ্নৰ উত্তৰবোৰ লিখাখিনি চাই ল'ম লগতে মই তোমালোকক পঢ়িও শুনাম উত্তৰত লিখিবা মুনীন্দ্ৰ ঘাই ঘৰলৈ শীতৰ বন্ধৰ সময়ত গৈছিল স প্ৰশ্নত দিয়া হৈছে মুনীন্দ্ৰই কাহিলী পুৱাতে কিয় সাৰ পাইছিল উত্তৰত লিখিবা চৰাই চিৰিকটিৰ মাত শুনি মুনীন্দ্ৰই কাহিলী পুৱাতে সাৰ পাইছিল গ প্ৰশ্ন মুকুতা আৰু ককাকে ৰাতিপুৱা কি কৰিবলৈ গৈছিল উত্তৰত লিখিবা মুকুতা আৰু ককাকে ৰাতিপুৱা প্ৰাতঃ ভ্ৰমণ কৰিবলৈ গৈছিল ঘ প্ৰশ্ন ঘৰৰ হাঁহ কুকুৰাক কোনে দানা পানী দিছিল উত্তৰত লিখিবা ঘৰৰ হাঁহ কুকুৰাক ঘৰৰ মানুহে দানা পানী দিছিল পাঠত আমি নিৰ্দিষ্টকৈ কোনে দিছিল পোৱা নাই সেইকাৰণে মই উত্তৰ দিলোঁ ঘৰৰ মানুহে দানা পানী দিছিল ঘৰৰ কোনোবা মানুহেতো দিয়ে হয়নে ঘৰত যদি হাঁহ কুকুৰা গাই গৰু কুকুৰ পোৱা যায় হয়নে তেতিয়া আমি ঘৰৰ মানুহে দিওঁ উঙ প্ৰশ্ন কোনে তুলসীৰ তলত চাকি দিছিল উত্তৰত খুৰীয়েকে তুলসীৰ তলত চাকি দিছিল লিখিবা প্ৰথম প্ৰশ্ন মুনীন্দ্ৰ আৰু বায়েকে নিতৌ বিয়লি কি কাম কৰিব বুলি থিৰাং কৰিছিল উত্তৰত লিখিবা মুনীন্দ্ৰ আৰু বায়েকে নিতৌ বিয়লি সু অভ্যাস গঠনৰ অনুশীলন কৰিব বুলি থিৰাং কৰিছিল দ্বিতীয় প্ৰশ্ন তাই ককাকৰ লগত ওলাই গৈছে কোনে কাক কৈছিল উত্তৰত লিখিবা তাই ককাকৰ লগত ওলাই গৈছে উক্ত কথাষাৰ খুৰীয়েকে মুনীন্দ্ৰক কৈছিল এতিয়া আমি আলোচনা কৰিম 2 নং প্ৰশ্নত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্ত চিনটো পূৰ কৰা মুকুতাৰ সু অভ্যাসবোৰ হ'ল উত্তৰ ক শুদ্ধ হ'ব ৰাতিপুৱা সোনকালে শুই উঠা খ শুদ্ধ হ'ব নিতৌ প্ৰাতঃভ্ৰমণলৈ যোৱা ঘ নিজকে চাফ চিকুণকৈ ৰখা ঠিক আছে তোমালোকে তিনিটা বৃত্তই পূৰ কৰিব পাৰিবা পাঠৰ মতে পঢ়ি যিটো পালো নিতৌ প্ৰাতঃ ভ্ৰমণলৈ যোৱা খ বৃত্তটো পূৰ কৰিলেও হ'ব নিজৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগত এবাৰ আলোচনা কৰিবা প্ৰশ্ন দিয়া হৈছে ইয়াত মুনীন্দ্ৰই গঠন কৰা সু অভ্যাসসমূহ হ'ল পুৱা গধূলি খোজকাঢ়া এইটো লিখিলে হৈ যাব বৃত্তটো পূৰ কৰিলে হৈ যাব ঘ শুদ্ধই হ'ব কচৰত কৰা ঠিক আছে ঘও তোমালোকে বৃত্তটো পূৰ কৰিব পাৰিবা আজি কাহিলী পুৱাতে সি চৰাই চিৰিকটিৰ মাত শুনি সাৰ পালে ইয়াত কাহিলী পুৱা শব্দটোৱে কোনটো অৰ্থ বুজাইছে ঢল পোৱা ক তোমালোকে বৃত্তটো পূৰ কৰিবা ঠিক আছে ইয়াত চোৱা প্ৰাতঃ ভ্ৰমণত সাধাৰণতে তলৰ কোনটো কাম কৰা হয় উত্তৰ খোজ কৰা ক খ গ ঘ হ'ব লাগিছিল ঠিক আছে এইটো উত্তৰ তোমালোকৰ খত পৰিব খ ইয়াত তোমালোকে বৃত্তটো পূৰ কৰিবা ইয়াত আটাইতে ক দিয়া হৈছে উত্তৰটো এইটো খ হ'ব খ বৃত্তটো পূৰ কৰিবা ভাষা অধ্যয়ন 3 নং ক তোমালোকে পাঠত ৰাস্তা আৰু বস্তু এই শব্দ দুটা পাইছা এই যুক্তাক্ষৰ থকা আন কিছুমান শব্দ পঢ়ি চাওঁ আহা ৰাস্তা বস্তা বাস্তৱ সস্তা বস্তু স্তব্ধ স্তুতি প্ৰস্তুতি খ প্ৰশ্ন দিয়া হৈছে তলৰ চন্দ্ৰ আৰু ইন্দ্ৰ শব্দ দুটাৰ লগত আন শব্দ লগ লগাই নতুন শব্দ লিখো আহা উদাহৰণ চন্দ্ৰ চন্দ্ৰবিন্দু চন্দ্ৰকান্ত চন্দ্ৰমা ইন্দ্ৰ ইন্দ্ৰজাল ইন্দ্ৰনীল ইন্দ্ৰধনু লিখি ল'বা চাই 4 নঙত দিয়া হৈছে আমাক প্ৰশ্ন 4 নং প্ৰশ্ন তলৰ বাক্যবোৰৰ পদবোৰ খান মিহলিকৈ দিয়া আছে এইবোৰ সঠিক ক্ৰমত সজাই বাক্য লিখা উদাহৰণ ঘৰলৈ ৰাস্তাৰ পৰা আটায়ে ঘৰলৈ আহিলে ইয়াত মই উত্তৰ মাতি শুনাম ঠিক আছে শুবলৈ যোৱাৰ আগত দাঁত মাজে ইয়াত দাঢ়ি দিবা
সি চিপছৰ সলনি লাৰু পিঠা খায়। সি পঢ়াৰ আগত প্ৰাৰ্থনা কৰে। সি কেতিয়াও পেট পূৰাই নাখায়। ইয়াৰে পৰা উত্তৰ লিখিবা। প্ৰশ্ন ইয়াতে আছে। এতিয়া আমি আলোচনা কৰিম। ৫ নং ভাগৰুৱা মুনীন্দ্ৰই দেৰি নকৰি শুই পৰিল। পাঠত পোৱা এই বাক্য শাৰীত ভাগৰুৱা শব্দটো কেনেদৰে গঠন হৈছে চাওঁ আহা। ভাগৰুৱা, ভাগৰ যোগ ৱা। এইদৰে তলৰ শব্দবোৰ ভাঙি লিখা। ঘৰুৱা, ঘৰ যোগ ৱা। নিঠৰুৱা, নিঠৰ যোগ ৱা। ভিতৰুৱা, ভিতৰ যোগ ৱা। সাৰুৱা, সাৰ যোগ ৱা। পলসুৱা, পলস যোগ ৱা। ঠিক আছে, ইয়াৰ পৰা চাই চাই লিখিবা। ৬ নং তলৰ বাক্য শাৰীলৈ মন কৰা। মুনীন্দ্ৰ বমডিলালৈ উভতি গ'ল। উদ্দেশ্য কোন কোনে? মুনীন্দ্ৰ। কোনে? মুনীন্দ্ৰই অথবা কোন? মুনীন্দ্ৰ। বিধে বমডিলালৈ উভতি গ'ল। কলৈ গ'ল? বমডিলালৈ উভতি গ'ল। তলৰ বাক্য কেইশাৰীৰ উদ্দেশ্য আৰু বিধে ভাগ কৰি লিখা। ইয়াত প্ৰশ্ন দিয়া হৈছে, মই ইয়াত উত্তৰ লিখিয়ে থৈছো, চাই লোৱা। উদ্দেশ্য কোন কোনে মই বুজাই দিলো। বিধে ইয়াত মই লিখিছো, ৰহিম এজন ভাল ল'ৰা। তেওঁ কিতাপ পঢ়িছে। সি গান গায়। উপাসনা তৃতীয় শ্ৰেণীৰ ছাত্ৰী। আপুনি ক'ত থাকে? শুনি শুনি লিখা মানে শ্ৰুতলিপি। ঠিক আছে, তোমালোকে বিদ্যালয়তে যত্ন কৰিবা। এতিয়া জ্ঞান সম্প্ৰসাৰণত কি দিয়া হৈছে আলোচনা কৰিম। জ্ঞান সম্প্ৰসাৰণ ৮ নং মুনীন্দ্ৰৰ অভ্যাসবোৰ পঢ়ি তোমাৰ অভ্যাসবোৰ লিখা। মুনীন্দ্ৰৰ অভ্যাস ইয়াত দিয়া হৈছে, তোমালোকৰ ইয়াত লিখিবা। ঠিক আছে, ইয়াত পঢ়িবা আৰু তোমালোকে জানা হয়নে? তোমালোকৰ মতে ইয়াত লিখিবা। ৯ নং মুনীন্দ্ৰই পঢ়া কোঠাৰ বেৰত কেইখনমান কাগজ আঠা লগাই থৈছে। তাত কি লিখা আছে পঢ়ো আহা। ইয়াত ভালকে পঢ়িবা। ঠিক আছে, তোমালোকে কিতাপত ধুনীয়াকে দিয়াই হৈছে। ৯ নং মুনীন্দ্ৰৰ দৰে তুমি তোমাৰ পঢ়া কোঠালিত কি কি লিখি আঠা লগাই থবা ডাঙৰকৈ লিখা। তোমালোকে কি কি থবা তোমালোকে জানা হয়নে? তোমালোকে তোমালোকৰ মতেও লিখিব পাৰা। ইয়াত তোমালোকে তোমালোকৰ নিজৰ মতে লিখিবা। এতিয়া আমি আলোচনা কৰিম। 11 নং তলৰ ছবিবোৰত দেখা কামবোৰ ভাল পোৱা নে বেয়া পোৱা? লিখা আৰু তাৰ কাৰণ উল্লেখ কৰা। ছবি চোৱা কি কৰি আছে। ঠিক আছে, এইটো ছবি প্ৰথম ছবি ভাবি আছে হয়নে? তোমালোকে ভাল পোৱা নে বেয়া পোৱা ইয়াত লিখিবা। তোমালোকৰ নিজৰ মতে লিখিবলৈ যত্ন কৰিবা। বাকী লিখিবলৈ দিয়াখিনি মই তোমালোকক প্ৰশ্নৰ উত্তৰ ভাষা অধ্যয়নত দিয়া প্ৰশ্নবোৰৰ উত্তৰ মই লিখিয়ে দিলো। বাকী তোমালোকে নিজেও কৰিব পাৰিবা, সেইকাৰণে মোৰ ফালৰ পৰা দিয়া নাই। আজিৰ কাৰণে ধন্যবাদ মৰমৰ ছাত্ৰ ছাত্ৰী। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত। নতুন ভিডিঅ' হ'ব তোমালোকৰ পাঠ ২ জ্ঞানী ল'ৰা। আজিৰ কাৰণে ধন্যবাদ।